নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 17 আগষ্ট নাগ পঞ্চমীৰ দিনা আপোনালোকে কৰিব পাৰে আৰ্থিক সমস্যা দূৰৰ উপায় আৰু জীৱনৰ পৰা সকলো ধৰণৰ দুখ কষ্ট দূৰ কৰিবৰ বাবে বিশেষ উপায়। মাত্ৰ এই সৰু সৰু কাম কৰিয়েই আপোনালোকে জীৱনৰ পৰা সকলো সমস্যা দূৰ কৰিব পাৰিব। নাগ পঞ্চমীৰ দিনা শিৱলিংগত নাপাহৰিব গাখীৰ মিহলোৱা পানী বা গাখীৰ অৰ্পণ কৰিবলৈ, তাৰ পিছত গংগা জলেৰে অভিষেক কৰিব। এই কামখিনি কৰোঁতে নিজৰ মনৰ কোনো ইচ্ছা থাকিলে কৈ ল'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিব। দ্বিতীয়তে, যদি পাৰে নীলা অপৰাজিতাৰ ফুল অৰ্পণ কৰিব শিৱলিংগত, তাৰ পিছত পানীৰে অভিষেক কৰিব আৰু শেষত এই অপৰাজিতা ফুল আপুনি লৈ আহিবও পাৰে ঘৰলৈ আৰু আনি টকা পইচা থোৱা ঠাইত থ'ব পাৰে বা কোনো ভাল ঠাইত আপুনি থৈ দিব বা লগতো ৰাখিব পাৰিব। এনেকৈ কৰিলেও আপোনাৰ জীৱনলৈ সৌভাগ্য নিশ্চয় আহিব। তৃতীয়তে, এখিলা বেলপাত ল'ব। এখিলা বেলপাত মানে তিনিটীয়া বেলপাতকহে এখিলা বুলি ধৰা হয়। চিত্ৰত দিয়াৰ দৰে এই বেলপাতৰ তলৰ দুটা পাতত সেন্দুৰৰ পেষ্ট লগাই দিব আৰু মাজৰ বেলপাতটোৰ ওপৰত চিত্ৰত দেখাৰ দৰে কলৱা বা হাতত বন্ধা সূতা, আপোনাক যিমান দীঘল সূতাৰ দৰকাৰ সিমানটো পৰিমাণে এনেকৈ ৰাখি দিব। এতিয়া এই বেলপাতখন শিৱলিংগত অৰ্পণ কৰিব, পানীৰে অভিষেক কৰিব, ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব, আপোনাৰ যি মনৰ ইচ্ছা আছে সেই কথা প্ৰকাশ কৰি আৰু শেষত এই যি কলৱা আপুনি অৰ্পণ কৰিছিলে সেই কলৱা লৈ আহিব ঘৰলৈ। সেয়া আপুনি হাততো পিন্ধিব পাৰে বা লগত ৰাখিব আৰু যিকোনো কামত যাওঁতে আপুনি সেই কলৱা লগত লৈ যাব বা হাতত পিন্ধি যাব। সকলো কামতেই আপুনি নিশ্চয় সফলতা লাভ কৰিব। চাকৰিৰ পৰীক্ষা বা অন্যান্য পৰীক্ষা বা যিকোনো কামত ওলাই গ'লে আপুনি লগত লৈ যাব এই সূতা বা কলৱা। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।